আৰু তেতিয়া তেওঁ অসমৰ প্ৰভাৰী আছিল বুজিছেনে। আৰু তেতিয়াৰ পৰা মানুহজনক লগ পাই আছোঁ। তেতিয়া তেওঁ মুখ্যমন্ত্ৰীও হোৱা নাই, গুজৰাটৰ মুখ্যমন্ত্ৰী। তেওঁ পাৰ্টীৰ দায়িত্বত আছিল, তেতিয়াই লগ পাইছিলোঁ। আৰু মই তেতিয়াও একেবাৰে ডেকা, সবল ডেকা, আৰু 25 বছৰমান বয়স। তেতিয়া লগ পাইছোঁ মানুহজনক। তাৰপিছত বিভিন্ন সময়ত লগ পাইছোঁ, পাওঁতে 14 চনত আকৌ পালোঁ। মই লোকসভাৰ সাংসদ হিচাপে গৈছোঁ, তেওঁ লোকসভাৰ সাংসদ হিচাপে তেওঁ আহিছে, আৰু তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছে। মন্ত্ৰী হোৱাৰ পিছত আমি কেইবাবাৰ লগ কৰিছোঁ। তাৰপিছত আকৌ মই 19ত মই মন্ত্ৰী হ'লোঁ, তেওঁৰ মন্ত্ৰীমণ্ডলত দায়িত্ব পালোঁ। আৰু তেনেকৈ লগ পাই থাকিলে কেতিয়াবা কেতিয়াবা কৈ থাকে, স্বাস্থ্য ঠিকে আছে নাই, চায় বাগান কে লোক কেছে হে, এনেধৰণৰ কথাবিলাক কৈ থাকে। তো কেতিয়াবা এনেকৈ ৰৈ থাকিলে মোৰ কাষত কোনোবা যদি চিনাকি মানুহে কয়, যেতিয়া আহিলে তোকে মাতিব আৰু কিবা এটা কৈ থৈ যাব। তো তেনেকৈ লগ পাই থাকোঁ, আৰু নিশ্চয় সেই মৰমটোৱে লাগে আৰু কিনো জীৱনত। আৰু এতিয়া মই অসম চৰকাৰৰ মন্ত্ৰী হৈছোঁ, কেবিনেট মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কেবিনেটত আছোঁ। আৰু নিশ্চয় তেওঁ এজন অভিজ্ঞ ব্যক্তি, আৰু তেওঁৰ মতে আমি কাম কৰিম আৰু অসমখনক আগুৱাই লৈ যাব লাগিব।